Hello everyone, আজি আহিছো খুব ধুনীয়া কেফে এখনলৈ। এখন আছে বালাজী মন্দিৰৰ কাষত, আৰবান তাৰকা নাম হৈছে আৰু ইয়াৰে যেটো আৰ্টিস্টিক ওয়ে ক্ৰিয়েটিভিটি মানে সঁচাকে বহুত ধুনীয়া হয়। আপোনালোকো আহিব আৰু আহক ভিডিওটো আৰম্ভ কৰো। আৰু আজি ভিডিওটো মই বনাব লৈছো ৰক্ষা বন্ধন স্পেশাল। ভন্টি মই এনেকে মায়ুক লৈ গৈছিলো। সো আহক ষ্টাৰ্ট কৰো। সো আজি আমি দুজনী মায়ু আৰু মই পুৰা টুইনিং কৰি ওলাইছো আৰু এয়া হৈছে মায়ুৰ মাহিয়ে মানে আজি পুৰা আমাৰ ব্লেক থিম সবে ব্লেক পিন্ধিছো আৰু আজি অকল গাৰ্লছ গেঙে দে আজি অকল লেডিজ মানে ইভিনিং আৰু বেলেগ কোনো নাই। আজি ইভিনিংটো অলপ বৰষুণো দি আছিলে বাট ষ্টিল ভালো লাগি আছিলে আৰু যেহেতুকে ঘৰৰ কাষতে আছিলে এটো কাৰণে আমি বেছি ষ্ট্ৰেছ নললো আৰু বৰষুণ দিয়া বুলি। এণ্ড ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনটো আহি পালো। সো আহি ভিতৰত বহিলো আমি আৰু যেহেতুকে কৈছিলো ৰক্ষা বন্ধন স্পেশাল। যেতিয়া আমি আগতে ৰাজস্থানত থাকো বাহিৰত থাকো তেতিয়া দেখো মানে ৰাখিটো অকল দাদাককে নাবান্ধে, বাকি বয়ককো বান্ধে, মাককো বান্ধে, ভনীককো বান্ধে। তেতিয়া সুধিছিলো যে বেলেগকো এনেকে বান্ধে যে কিয় মানে। তেতিয়া হেতে কৈছিলে আৰু ৰক্ষাটো অকল দাদাকে নকৰে ন, ৰক্ষাটো সবেই কৰিব পাৰে। সো এনেকে আমি ভন্টি আৰু মই এনেকে সেইকাৰণে আমাৰ সিস্টাৰহুড আমি সেলিব্ৰেট কৰো কাৰণ আমি কেতিয়াও কমি মেহসুস কৰাই নাই যে আমাক দাদা বা ভাইটি লাগে। আমি দুটাই মানে কাফি ইটো কাৰণে। আৰু মায়ুজনী যে ইমান দুষ্ট কৰিছিলে নহয়, আমাক দুজনীক যে বহুত পৰেশান কৰি দিছে একদম। মেনু ডিসাইড হল কি খাবা? আৰু তাতে গিটাৰ এনেকে সব মিউজিক্যাল ইনস্ট্ৰুমেন্টবোৰ সজাই থোৱা আছিলে ধুনীয়াকে। সৰু মানে ল'ৰা আহিছে চাওকচোন। বিৰাট গিটাৰ বজাব জানা? গান শুনাবা? এইফালে অকণমানি বিৰাট আমাৰ নিউ ফ্ৰেণ্ড গান গোৱাত লাগি গ'ল আৰু মায়ু মাহিয়েকৰ লগত দুষ্ট কৰি আছে, বিজি তাই পাৰ্চ খুচৰাত এক নম্বৰ। তাই পাৰ্চ বেগ দেখিলে হ'ল আৰু তাই অবসেসড হৈ যায়, বস্তুবোৰ ওলোৱা সোমোৱা সেইবোৰে কৰি থাকে। তাই পাৰ্চ পালে বিজি আৰু একো নালাগে। এণ্ড ফাইনেলি আমাৰ আহি গ'ল অৰ্ডাৰ দিয়া খানা। আমি অৰ্ডাৰ দিছিলোঁ এনেকৈ কৰ্ণ চাট আৰু হট কফি। যেহেতুকে বতৰটো অলপ বাহিৰত ঠাণ্ডা বৰষুণ দি আছিলে সো হট কফি আৰু এনেকৈ কিবা চটপটা টাইপৰ খাবলৈ বহুত মন গৈছিলে। স্পাইচি আছিলে বাট ষ্টিল বহুত টেষ্টি আছিলে। আৰু এনেকৈ আমি আমাৰ ইভিনিংটো এনজয় কৰিলোঁ কফি খাই। আৰু মায়ুজনীয়ে দম দি আছে চাওক। কফি খাই আমি ওলাই আহিলোঁ এতিয়া বাহিৰত ফটো উঠিম বুলি। আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছিলে গোটেই কেফেখনে, মানে ইমান আৰ্টিষ্টিক, ইমান ক্ৰিয়েটিভ। সো গোটেইবোৰ লোকেশ্যনে মানে ফটো উঠিবলগীয়া আছিলে। এটা লোকেশ্যন বহুত ধুনীয়া আছিলে সঁচাকৈ কেফেখনৰ। এণ্ড আমিও এনেকৈ লোকেশ্যনবোৰত ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ আৰু এনেকৈ আমি আমাৰ ইভিনিংটো ৰক্ষা বন্ধন হিচাপে সেলিব্ৰেট কৰিলোঁ। চিয়াৰ্ছ টু আৱাৰ সিস্টাৰহুড। অকল মানে ৰক্ষা বন্ধন বা সিবলিংছ বুলিয়ে নহয়, আমি বেষ্ট ফ্ৰেণ্ডো হয় দুজনীয়ে। চাওঁতে ৰাতিয়ে হৈ আহিলে। সো এতিয়া আমি যাব লৈছোঁ ঘৰ আৰু ইয়াতে সামৰিব লৈছোঁ মোৰ ব্লগটো। সঁচাকৈ আজি ইভিনিংটো খুব বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকো ভাল পালে চাই। তেনেহ'লে বেলেগ এটা ব্লগত লগ পাম। টিল দেন বাই বাই, টেক কেয়াৰ।